আমাৰ 2002 চনৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত অৰ্থাৎ 2025 চনলৈ আমি 24 বছৰ গৰকিলোঁ। আমাৰ ইয়াত মহাষষ্ঠীৰ পৰা মহাদশমীলৈ বিভিন্ন আধ্যাত্মিক অনুষ্ঠানেৰে এই পূজাভাগ অনুষ্ঠিত কৰি আহিছোঁ। আপোনালোক জানি ভাল পাব যে আমাৰ ইয়াত হাজোৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ পৰা আৰম্ভ কৰি যোৱাবাৰ উত্তৰ আমেৰিকাৰ কানাডাৰ পৰা ইয়ালৈ ভক্ত আহিছে। অহাবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি অনুষ্ঠিত কৰিম অধিক ধুমধামেৰে। আধ্যাত্মিক পৰিৱেশ বিৰাজমান হয় আৰু হয়, নিশ্চয়কৈ আধ্যাত্মিক পৰিৱেশেৰে আমি বিৰাজমান কৰিম। আজি প্ৰায় আপোনাৰ 3-4 হাজাৰ ভক্ত দিনত সমাগম হৈছে। অহাকালিও আমি আশা কৰিছোঁ 10-15 হাজাৰ ভক্ত আহি ইয়াত সমাৱেশ হ'ব পাৰে। আমাৰ বিভিন্ন দাতা ইছলাম ধৰ্মাৱলম্বী লোক আহিও আমাৰ ভোগ আগবঢ়াইছে। তেওঁলোকেও আমাৰ ইয়াত আহি কেনে মানে আশীৰ্বাদ লয়। এইখনেই প্ৰথম আমাৰ 2002 চনৰ পৰা এইটো আমাৰ মনাগুচি ব্ৰাহ্মণ চুবুৰী বুলি কয়, বৰ্তমান ৰঙিয়া সমষ্টিত পৰে। আমাৰ এতিয়া বৰ্তমান নতুন সমষ্টি হিচাপত আমাৰ ৰঙিয়া সমষ্টিত আমাৰ এই মানে মনাগুচিত এই প্ৰথম। আমাৰ এতিয়ালৈ 24 বছৰ হ'ল, অহা বছৰ 25 বছৰ হ'ব। আমি ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিম। ইতিমধ্যে আমাৰ কমিটিত সিদ্ধান্ত গ্ৰহণ হৈছে, আমি উল্লাস মালাহেৰে আমি অহা বছৰ এই পূজাখন আমি ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিম। এই বছৰৰ কাৰণে আমাৰ আজি অষ্টমী পূজা, ইতিমধ্যে আমাৰ 3 দিন হৈ গ'ল আজিলৈকে। অহাকালি নৱমী আছে, পৰহি দশমী। আমি চেঁচা নদীত আমি বিসৰ্জন দিম। আমাৰ আজি প্ৰায় 3,000 মানুহ সমাগম দেখা গৈছে। অহাকালি আমি আশা কৰিছোঁ 6-7 হাজাৰৰ পৰা আমাৰ ভক্ত আহিব বুলি আমি এটা ধাৰণা কৰিছোঁ।